ৰাস্তাটো এই ফিচাৰীবিলাক যিখিনি আছে এই মাথাবাৰীটো ভাঙি দিব লাগে। পথৰ দুয়ো কাষত থকা পুখুৰীৰ পাৰ ভাঙিব লাগে। পথৰ দুয়ো কাষত থকা পুখুৰীৰ পাৰৰ বাবে পথটোত জমা হৈ থাকে পানী। এই পথটোৱে জলাকলা ভোগ কৰাইছে জনসাধাৰণক। এই অভিযোগ আমাৰ নহয়। এই অভিযোগ বৰপেটা আৰু বজালী জিলাৰ অন্তৰ্গত ৰাজাঘাট বৰকিমলা গড়কাপ্তানি পথেৰে অহা যোৱা কৰা একাংশ সচেতন পথচাৰীৰ। বানপানী আহিছে, বানপানী গৈছে, কিন্তু এই পথটো পৰিণত হৈছে পুখুৰীত। অভিশপ্ত হৈ পৰিছে ৰাজাঘাট বৰকিমলা পথ। নৰক যন্ত্ৰণা ভোগ কৰিছে পথচাৰীয়ে। একাংশ স্বাৰ্থলোভী বিবেকহীন নৰাধমৰ বলি এই পথটো। পুখুৰী খান্দি পানী ওলাই যাব নোৱাৰকৈ পথটো দুয়োপাৰে বান্ধিছে মথাউৰি। পথৰ পানী ওলাই যাবলৈ পুখুৰীৰ গৰাকীয়ে এৰি দিয়া নাই বাট। কাণ্ডজ্ঞানহীন পুখুৰীৰ গৰাকীয়ে ওখকৈ বান্ধিছে পাৰ। ওলাই যাব নোৱাৰা অৱস্থাত পথৰ পানী। কোনোবাই পুখুৰী খান্দিছে মাছ পালন কৰি স্বাৱলম্বী হওক, তাত ক'বলগীয়া নাই। কিন্তু পথটো ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ কৰি সাধাৰণ জনতাক অতিষ্ঠ কৰিব সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। প্ৰশ্ন হয়, কোন কোন ব্যক্তিৰ নিজস্ব স্বাৰ্থৰ সিদ্ধিৰ বাবে পথটো আজি পুখুৰীত পৰিণত হ'ব লগা হ'ল? পথটো সন্দৰ্ভত জনপ্ৰতিনিধি বিভাগীয় কৰ্তৃপক্ষই কিয় চকুমুদা কুলিৰ ভাও জুৰিছে কিয়? আৰু কিমান দিনলৈ গ্ৰহণ লাগি থাকিব ৰাজাঘাট বৰকিমলা পথত? কেতিয়া অভিশাপ মুক্ত হ'ব সাধাৰণ জনতা? ফৰহাদ খানৰ ৰিপৰ্ট, বি লাইফ অসম। আপোনাৰ হেৰি আছে, ফিচাৰীৰ হেৰি আছে, তাৰে কাৰণে তাৰমানে পানীটো আপোনাৰ ক'তো যাব নোৱাৰে, তাৰমানে ৰাস্তাতে থাকে। তাৰমানে যাওঁতে আমাৰ ইমান দিগদাৰ হৈছে, তাৰমানে সেইটো আৰু ক'ব নোৱাৰি। আৰু কি আহ্বান জনাব? এতিয়া আৰু কি ক'ম, চৰকাৰে জানে আমাৰ ৰাস্তাটো অলপ ভাল কৰি দিব লাগে, আমাৰ সেইটোৱে কথা। তাৰমানে আমি এইটো ৰাস্তা দি চলবাই নোহোৱা হৈছোঁ। গাড়ী মটৰ চলাচল খুবেই জুলুম, একদম জুলুম। মানে আমি যাবাই নোৱাৰোঁ। কিবা গেলি আৰু ৰাস্তাত কিবা পিলপিলি এটাই ৰিক্সা পাল্টিও হৈ যায়, তথাপি আমাৰ ৰিক্স লৈ যাব লাগে, আৰু উপায় নাই, যাবতো লাগে, আৰু বেলেগ ৰাস্তা নাইয়ে আমাৰ, সেইটোৱে ৰাস্তা। পানীটো হৈছে ৰাস্তাৰ এই ফিচাৰীবিলাকৰ কাৰণে পানীটো ওলাই যাব পৰা নাই। এই ৰাস্তাটোত সেইকাৰণে পানীটো ভৰ্তি হৈ আছে। ফিচাৰীৰ কাৰণে পানী ওলাই যাব পৰা নাই। ফিচাৰীবিলাকৰ কাৰণে চাৰু চাইডে ফিচাৰী তুলি দিছে, সেইকাৰণে পানীটো বন্ধ হৈ আছে। এই ৰাস্তাটো নাই, ৰাস্তা দুয়ো কাষে সেই বস্তুটো নাই। চব গৃহস্থ এইবিলাক মাছৰ কাৰণে এনে কৰিছে। কি বিভাগৰ মানে সেইটো যাৰ মানে ফিচাৰী আছে সেইবিলাকৰ কাৰণে বিৰাট দুখী। ফিচাৰীবিলাক গোটেই ভাঙি দিব লাগে চৰকাৰে। আপুনি চৰকাৰক কি আহ্বান জনাব সেইখিনি? চৰকাৰক আমি এই ৰাস্তাটো লাগে, সেইকাৰণে আমি আহ্বান জনাইছোঁ। আৰু যিখিনি ভাঙি দিব লাগে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ বেংজুলি। মই এতিয়া বেপাৰত আছোঁ, চুপাৰীৰ বেপাৰ কৰোঁ। এইটো আচলতে আপোনাৰ বৰষুণৰ পানী, কৃত্ৰিম বানপানী হৈ আছে। এইটো ৰাস্তা আচলতে বালাপাৰাৰ পৰা ৰাজাঘাটৰ ৰাস্তা হয়। গোটেইখিনি ৰাস্তা এনেকুৱাই হৈ আছে, মানে পানীখিনি ওলাই যাব নোৱাৰে। পানীখিনি ওলাই যোৱাৰ ৰাস্তা নাই। দুয়োপাৰে পুখুৰী আছে, পুখুৰী, বাৰী ঘৰ, ওলাই যাব নোৱাৰে, যাৰ কাৰণে পানী জমা হৈ আছে। এইটো ক্ষেত্ৰত মই আচলতে চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু এইটো এটা ৰাস্তা, এইটো ৰাস্তাত বহুত মানুহ অহা যোৱা কৰে, গাড়ী মটৰ চলা ফিৰা কৰে। গতিকে চৰকাৰক মই এইটো আহ্বান জনাওঁ যে এইটো অতি সোনকালে মেৰামতি কৰি দিয়া যায়। আমাৰ বালাপাৰাটো ৰাজাঘাটৰ ৰাস্তাটো ইমান বেয়া হৈছে, পানী যোৱাৰ পিছতো আজিলৈকে তাৰমানে ৰাস্তা যাবাই নোৱাৰি, ৰাজাঘাট যাবাই নোৱাৰি। দফালে ফিচাৰী আছে, পানীটো সেইফালেও নাযায়, সেইফালেও নাযায়। ৰাস্তাত তাৰমানে পানীটো চৰকাৰৰ এইটোৱে আহ্বান জনাম আমি, তাৰমানে আমাৰ ৰাস্তাটো এই ফিচাৰীবিলাক যিখিনি আছে এই মাথাবাৰীটো ভাঙি দিব লাগে।